আজি আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰি আপোনালোকে যিমান পাৰে আমাৰ ৰজা গৰিয়াৰ দৃষ্টিগোচৰ কৰাব পৰাকৈ আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। নিশ্চয় আমি সকলোৱে জ্ঞাত টিউটৰ ছাৰ বাইদেউসকলৰ এশ এবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সকলোবিলাক সমস্যা তেখেতসকলে বিভিন্ন মাধ্যমৰ যোগেদি উপস্থাপন কৰি আহিছে আৰু বিভিন্ন ধৰণে তেখেতসকলে অসম চৰকাৰক দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰি আহিছে আৰু দৃষ্টিগোচৰ কৰিছেও। কিন্তু অসম চৰকাৰৰ একেবাৰে মন নাই যে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে। যিহেতু এতিয়া নিৰ্বাচনী সময় আহি পৰিছে আৰু নিৰ্বাচনত আমাৰ ৩০ জন যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতসকলে হয়তো নিৰ্বাচনী যুঁজত তেখেতসকলৰ কামখিনি আগুৱাই লৈ যাবলৈ তেখেতসকলে অহৰহ চেষ্টা কৰি আছে। কিন্তু ৰাইজত যে ভুক্তভোগী যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ বিষয়ে যে এষাৰ মাত মাতিব লাগে অসমৰ বিধায়কসকলে বা অসমৰ মন্ত্ৰী বিষয়াসকলে যে সেই সমস্যাখিনি সমাধান কৰিব লাগে তেখেতসকলৰ মনত তিলমানো হয়তো প্ৰশ্ন উদয় নহল সেই ৫ বছৰত। কাৰণ স্বয়ং মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেইসকলক নিযুক্তি প্ৰদান কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকে চৰকাৰৰ ট্ৰেকত আহি লওক, আপোনালোকক যিমান পাৰে সমস্যা সমাধান কৰা হ'ব আৰু আপোনালোকক অতি সোনকালে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু আপোনালোকৰ যিসকল এমাহ বা এসপ্তাহ চাকৰি অৱসৰ গ্ৰহণ কৰিব ১০ লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰা হ'ব। সেইটো আছিলে বৰ্তমান আমাৰ যি এই বৰ্তমান মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰতিশ্ৰুতি প্ৰদান কৰা আৰু সেয়া সকলো অসমৰ ৰাইজে গম পায়, অসমৰ প্ৰতিজন ব্যক্তিয়ে হয়তো নিউজ চেনেল সেইখিনি কথা গম পায়। কিন্তু তেখেতসকলেও হয়তো পৰৱৰ্তী সময়ত একাৰ হলেও সেই টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকে তেনেকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম কৰিব লাগে বুলি কোনো এটা হয়তো আপোনাৰ কোনো এটা ৰাজ্যৰ মানুহ বা কোনোজন আপোনাৰ হয়তো সাংবাদিক বন্ধু বান্ধৱীসকলেও প্ৰশ্ন কৰা আমি দেখিবলৈ পোৱা নগল। যিহেতু আমাৰ সমস্যাভাগে থাকি গল। কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে ভুক্তভোগী তেখেতসকলে সেইখিনি ভুগি আছে। কাৰণ তেখেতসকলে সময়মতে নিজৰ কামত যায়, সময়মতে তেখেতসকলে বিদ্যালয়ত যি ধৰণে ৰেগুলাৰ শিক্ষকে 8:30 বজাৰ পৰা উপস্থিত হৈ তেখেতসকলেও সেই সময়তে উপস্থিত হয় আপোনাৰ 3:30 বজালৈকে যিবিলাক স্কুল চলে সেই স্কুলত তেখেতসকলে কাম কৰি গোটেই দিনটোত আকৌ আহি পৰে। কিন্তু তেখেতসকলে মানে দৰমহাৰ নামত তাৰ ঠাইমত সৃষ্টি কৰি সেই টিউটৰ ছাৰ বাইদেউসকলক সামান্য এটা ফৰিটুকি প্ৰদান কৰি সেই আপোনাৰ ৰেগুলাৰ শিক্ষকজনক আপোনাৰ বৃহৎ পৰিমাণে এটা আৰ্থিক অনৈতিক বাবে তেখেতসকলক দৰমহা প্ৰদান কৰি আহিছে। কিন্তু কাম একে কৰিছে, কিন্তু দৰমহা দিয়াৰ নামৰ ক্ষেত্ৰত হাল সলনি কৰি সেইসকলক এনেধৰণে বঞ্চিত কৰি ৰাখিছে, কিন্তু কামৰ ক্ষেত্ৰত সমান। সেইখিনি অন্তত অসম চৰকাৰ বিবেচনা কৰিব লাগিছিলে সেই ৫ বছৰত, বা অন্তত অসমৰ জনসাধাৰণে সেইখিনি কথা অসম চৰকাৰক প্ৰশ্ন উত্থাপন কৰিব লাগিছিলে। যিমানখিনি আমাৰ মন্ত্ৰী বিধায়ক আছে যদিও তেখেতসকলেও হয়তো এটা হলে উপস্থাপন কৰিব লাগিছিলে। কিন্তু সেই ৫ বছৰত টিউটৰৰ কোনো এটা সমস্যা যে স্থায়ীভাৱে সমাধান কৰা আমি দেখিবলৈ পোৱা নগল। ২০১৪ চনৰ প্ৰাদেশিকৰণ আইন ২০২৫ চনৰ সংশোধনী বিল আনিলে, কিন্তু তাতো কোনো টিউটৰ ছাৰ বাইদেউসকলৰ উপকৃত নহল। যেনেকে আছে তেনেকেই থাকিল, কেৱল নামত সেইখন আইন বনাইছে। আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীয়ে যেন তেখেতসকল যেন এটা বাৰম্বাৰকৈ সেই টিউটৰ ছাৰ বাইদেউসকলক প্ৰশ্ন উত্থাপন কৰি আহে, আপোনালোকৰ আইনখন সেনেকেই বনাইছে সেইমতেহে কাম হব। কিন্তু সেই আইনখন সংশোধনী কৰিবৰ কাৰণে সেই টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ তেখেতসকলক দাবী উত্থাপন কৰিছে বা দৃষ্টিগোচৰ কৰাই আহিছে। কিন্তু সেই আইনকেই তেখেতে দোহাই দি থাকে আৰু সেইখন আইনকেই তেখেতসকলক সংশোধনী কৰিবলৈ বাৰম্বাৰকৈ দাবী উত্থাপন কৰাৰ পাছত সেইখন আইনকে দোহাই দি তেখেতসকলে কি বুজাব বিচাৰিলে সেই ৫ বছৰত সেয়া লক্ষণীয় হব। আৰু নিশ্চয়কৈ সেইখন চৰকাৰে যেন টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো তিলমানো গুৰুত্ব প্ৰদান নকৰিলে। শেষত টিউটৰ ছাৰ বাইদেউসকলে বুজি উঠিছে, ৫ বছৰত তেখেতসকলক যুঁজি বাগৰি গৈছে। কাৰণ সেইখন চৰকাৰে নকৰিলে, আন্দোলন কৰিলেও বা তেখেতসকলৰ লগত আলোচনাত মিলিত হলেও কাম নহয়। মুখ্যমন্ত্ৰী গৰাকীয়ে যি মন যায় তাকে কৰি গৈ আছে, কিন্তু কাম কৰা মানুহজনক উচিত তেখেতসকলে প্ৰাপ্য দিয়া নাই। তেখেতসকলে হয়তো গম পায় অসমৰ ৰাইজৰ মাজত কিমানটো আঁচনি সৃষ্টি কৰি তেখেতসকলে মানুহক এলেহুৱা কৰি গৈ আছে। সেয়া হয়তো অসমৰ ৰাইজে আজি 10 বছৰ 5 বছৰ পাছত গম পাব সেইখন চৰকাৰে যেন কি কৰি গৈছে আমাৰ সেই মানে অসমৰ ৰাইজৰ কাৰণে বিনামূলীয়াকৈ তেখেতসকলে যিবিলাক আঁচনি ৰূপায়ণ কৰি দি আছে, সেই আঁচনি দিয়াতকৈ যিসকলে কামত নিষ্ঠা সহকাৰে কাম কৰি আছে সেইসকলক উচিত প্ৰাপ্য দি তেখেতসকলৰ
পৰিয়ালৰ কথা চিন্তা কৰি ভৱিষ্যত সুনিশ্চিত কৰিব লাগিছিলে কিন্তু সেয়া নকৰি তেখেতসকলে বিনামূলীয়া আঁচনি সৃষ্টি কৰি অসমৰ ৰাইজৰ মাজত তোলপাৰ সৃষ্টি কৰি অসমৰ ৰাইজক এলেহুৱা কৰাৰ এটা প্ৰবণ সৃষ্টি কৰি দিছে কাৰণ যিখন ৰাইজত বিনামূলীয়াকৈ ফাই থাকে তেনেহলে সেইখন ৰাইজত নিশ্চয়কৈ এলেহুৱা মানুহৰ সংখ্যা বেছি গঢ় লয় সেইখিনি হয়তো ইতিহাসে কয় বা সেইখিনি হয়তো আমি ভৱিষ্যতে দেখিবলৈ পাওঁ কিন্তু যিসকলে আপোনাৰ অফৰণ চেষ্টা কৰি কাম কৰি আছে চৰকাৰৰ হৈ কাম কৰে যিসকলে ৰাইজৰ হৈ কাম কৰে সেই সকলক মানুহক অসম চৰকাৰে হয়তো তেখেতসকলৰ দৃষ্টিগোচৰ নহল বিশেষকৈ আমি উদাহৰণ হিচাপে দিব বিচাৰো আমাৰ টিউটৰ ছাৰ বাইদেউসকল কাৰণ টিউটৰ ছাৰ বাইদেউসকলে আজিৰ শিক্ষক নাছিল তেখেতসকলে বছৰ বছৰ ধৰি ৰাইজৰ দুখীয়া ল'ৰা ছোৱালী এখন অঞ্চলত সেই অঞ্চলত এখন বিদ্যালয় খুলি সেই অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি তেখেতসকলৰ অতি মূল্যৱান সময়খিনি অতিবাহিত কৰাৰ পাছত তেখেতসকলে হয়তো সেইটো আশাত এই মূল্যৱান সময়খিনি অতিবাহিত কৰিছিলে চৰকাৰে যেন তেখেতসকলৰ পদবিলাক চৰকাৰী চাকৰি নিয়মীয়াকৰণ কৰিব তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব তেখেতসকলৰ পৰিয়াল সুৰক্ষিত হ'ব সেই কথা চিন্তা কৰি তেখেতসকলৰ মূল্যৱান সময়খিনি অতিবাহিত কৰি দিয়ে কিন্তু সেইখিনি চৰকাৰে বুজি পাব লাগিছিলে কিন্তু সেইখন চৰকাৰে বুজি নাপালে যিখন চৰকাৰে হয়তো নিৰ্বাচনী প্ৰচাৰৰ আগত কৈছিলে সেই চৰকাৰ নোহোৱাৰ আগত কৈছিলে যে বিজেপি চৰকাৰ আহিলে ৪৫ দিনত সকলো বেঞ্চৰ শিক্ষকৰ সমস্যা সমাধান কৰি সকলো আপোনাৰ শিক্ষক ৰূপে প্ৰাধিকৰণ কৰা হ'ব কিন্তু তেখেতে এখন আইন আকৌ বনাই সেইখন আইনৰ জৰিয়তে এই সকলক বেঞ্চাৰ সময়ত যিদৰে তিলকৈ তেখেতসকলে ভুগি আছিলে সমস্যা ঠিক তেনে তাৰ দুগুণ ভুগি আছে সেই টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান কাৰণ তেখেতসকলক সামান্য এটা পাৰিটোকি প্ৰদান কৰি তেখেতসকলৰ যিখিনি জীৱনৰ সুৰক্ষিত যিখিনি ভৱিষ্যত সেইখিনি কোনো এটা অধিক তেখেতসকলে দেখি নোপোৱাত তেখেতসকলে দিশহাৰা অনুভৱ কৰিছে আৰু তেখেতসকলৰ পৰিয়ালৰ কথা তেখেতসকলে ভাবিব পৰা অৱস্থাত বৰ্তমান হয়তো সেইখিনি আৰ্থিক যিখিনি তেখেতসকলে মজুৰি প্ৰদান কৰিছে সেইখিনিৰ পৰা তেখেতসকলে ভাবি পৰা কণ্ডিশ্যনত নাই আৰু সেইবাবে বাৰম্বাৰকৈ সেইখন চৰকাৰৰ লগত আলোচনা মিলিত হ'বৰ কাৰণে তেখেতসকলে হয়তো চেষ্টা অব্যাহত কৰি ৰাখিছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰী কিন্তু সেই 5 বছৰত টিউটৰ ছাৰ বাইদেউসকলক 5 মিনিটো সময় দিব নোৱাৰিলে কোনখন ৰাইজৰ কোনজন মুখ্যমন্ত্ৰীয়ে যেন কোনোবা এটা সন্তাক একেবাৰে তেখেতসকলৰ লগত আলোচনা নকৰো বুলি তেখেতসকলে থিৰাং কৰি ৰখাৰ নিচিনাকৈ সেইসকল সন্তাক ৰাখি দিলে কিন্তু প্ৰতিজন ব্যক্তিৰ লগত প্ৰতিজন দল সংগঠনৰ লগত বা প্ৰতিটো সন্থাৰ লগত আমাৰ মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ সমস্যাখিনি বুজ লোৱাৰ তেখেতৰ নিশ্চয়কৈ আপোনাৰ মনোভাৱ থাকিব লাগিছিলে কিন্তু সেয়া আমি দেখিবলৈ পোৱা নগল টিউটৰ ছাৰ বাইদেউসকলৰ মাজত হয়তো তেখেতে অসমৰ জনকল্যাণৰ কাৰণে হয়তো বহুতো কাম কৰিব পাৰে কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলৰ জীৱন একেবাৰে শেষ কৰি দিলে সেইসকলৰ কাৰণে একো কাম নকৰিলে আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কেৱল প্ৰতিবাদীকে তেখেতসকলে ব্যস্ত থাকিবলগীয়া হ'ল তেখেতসকলে কেৱল আপোনাৰ নিউজ পেপাৰত হাইলাইট কৰি থাকিবলগীয়া হ'ল যে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি দিয়ক অন্যথা তেখেতসকলে তীব্ৰভাৱে আন্দোলন কৰিব কিন্তু সেইখিনি যেন মাননীয় মুখ্যমন্ত্ৰী কেৰেপে নকৰিলে আৰু সেই সমস্যাখিনি যেন তেখেতসকলৰ কোনো গুৰুত্বই প্ৰদান নকৰিলে ঠিক তেনেকৈ সেইখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা নিউজ পেপাৰত গুৰুত্বপূৰ্ণভাৱে পাব্লিছ হৈছে বা তেখেতসকলে সংবাদ মেল যোগেদি আকৌ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক অনুৰোধ জনাইছে আৰু তেখেতসকলে অনুৰোধ জনোৱা মতে কি কৈছে সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছো আৰু নিশ্চয় আপোনালোকে ইয়াত স্ক্ৰীন ফটিকো কৰিছে এখন নিউজ পেপাৰত কৈছে চৰকাৰৰ চৰম সীমা বান্ধি দিলে নিম্ন উচ্চ প্ৰাথমিক টিউটৰ সন্তাই চৰকাৰে এটা চৰম সীমা বান্ধি দিছে এইদৰে কিমানবাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাই সীমা বান্ধি দিলে কিন্তু অসম চৰকাৰে জানো গুৰুত্ব প্ৰদান কৰিলে আপোনালোকৰ সমস্যাটো কোনো দিনেই গুৰুত্ব প্ৰদান নকৰিলে বা আপোনালোকৰ সমস্যাখিনি কোনো দিনেই সমাধান কৰিব চেষ্টা নকৰিলে যেহেতু আপোনালোকৰ সমস্যাটো আছিলে আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা আৰু আপোনালোকক সমকামৰ সমমৰ্যাদা সমকামৰ সমধৰ্মা প্ৰদান কৰা এই সকলোবিলাকৰ ভিতৰত এটাও হয়তো আপোনালোকৰ সেই দাবীবিলাক অসম চৰকাৰে মানি ল'লে জানো সেই 5 বছৰ কেতিয়াও মানি লোৱা নাই কিন্তু টিউটৰ সন্তাই বাৰম্বাৰকৈ সেইখিনি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে বা চৰম সীমা আপোনাৰ বান্ধি দিছিলে ইয়াত কৈছে নিৰ্বাচনৰ পূৰ্বে টিউটৰৰ দাবী পূৰণ নহলে জংগী আন্দোলনৰ হুংকাৰ নিৰ্বাচন আহি পালেহি আৰু সেই সময়তে আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাই ইয়াত উল্লেখ কৰিছে যে নিৰ্বাচনৰ আগত যদি পূৰ্ণ নকৰে তেনেহলে জংগী আন্দোলন কৰিম
যিহেতু নিৰ্বাচন সময় সমাগত আজি হয়তো 1 মাৰ্চ পালেহি আৰু হয়তো 15 মাৰ্চৰ পৰা অধিসূচনা জাৰি হ'ব আৰু ইয়াৰ পাছৰ পৰা নিশ্চয়কৈ কোনো আন্দোলন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব আৰু ইয়াৰ আগতে যিমানখিনি চৰকাৰে হয়তো কাম কৰিবলগীয়া আছিলে 1ৰ পৰা হয়তো সেই 15 তাৰিখ মানে 14 তাৰিখলৈকে যিখিনি কৰিবলগীয়া আছে কৰিব লাগিব সেই মাজতে যেন টিউটৰ চাৰভাইটসকলে আশা কৰিব পাৰে জানো তেখেতসকলৰ সমস্যাটো অসম চৰকাৰে সমাধান কৰিব বুলি কাৰণ তেখেতসকলে গোটেই 5 বছৰ সেইটোৱে দাবী উত্থাপন কৰি আহিলে কিন্তু অসম চৰকাৰে জানো কৰিলে সেয়া নিশ্চয়কৈ আপোনালোকে তাৰ পৰাই হয়তো আপোনালোকে হয়তো বুজি উঠিছে যে অসম চৰকাৰে নকৰিলেও আপোনালোকৰ দাবীবিলাক আপোনালোকে পেপাৰ পত্ৰে উত্থাপন কৰি থাকিম আৰু সেইটোৱে আপোনালোকে কৰি আছে সেই বুলি ক'বলৈ এতিয়া বাধ্য হৈছে প্ৰতিজন হয়তো জনা বুজা ব্যক্তি বুলি ক'ব লাগিব যিসকলে আপোনালোকৰ সমস্যাৰ প্ৰতি উপলব্ধি কৰে কাৰণ আপোনালোকে যি ধৰণে আপোনালোকৰ সমস্যাটো অসম চৰকাৰক অৱগত কৰিছে সেইটোৱে সমাধান কৰা নাই ইয়াত উল্লেখ কৰিছে অসম চৰকাৰে প্ৰাদেশিকৰণৰ নামত পেঞ্চাৰী স্কুলক শিক্ষক টিউটৰ সজাই দৈনিক 400 টকা মজুৰি দি সামাজিক আৰু আৰ্থিকভাৱে চৰম প্ৰাৰ্থনা কৰি আহিছে যোৱা 5 ফেব্ৰুৱাৰীত বৰ্তমান মুখ্যমন্ত্ৰী তথা তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিম্ন আৰু উচ্চ প্ৰাথমিক পেঞ্চাৰী বিদ্যালয়ত 9,795 জন শিক্ষকক টিউটৰ নামেৰে নামকৰণ নিযুক্তি প্ৰদান কৰি ন্যূনতম মজুৰি প্ৰদানেৰে অন্যান্য চৰকাৰী শিক্ষকৰ দৰে সমকাম কৰাই বৈষম্যমূলক আচৰণ কৰি অসমৰ শৈক্ষিক জগতত এক নেতিবাচক ইতিহাস ৰচনা কৰিলে বিগত 25-30 বছৰ কাল ধৰি বিনা বেতনে আৰু কঁপালৰ ঘাম মাটিত পেলাই আৰু নিজৰ মূল্যৱান জীৱন যৌৱন বিসৰ্জন দি অসমৰ পিছপৰা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকৰ পোহৰ বিলোৱা যেন তীৰ্থৰূপী শিক্ষকসকলৰ জীৱনৰ বাবে এক অভিশাপৰ ৰূপ হৈ পৰিল দৰমহা বৃদ্ধিৰ ভুৱা প্ৰতিশ্ৰুতিৰে 5টা বছৰ পাৰ কৰি টিউটৰসকলক আৰ্থিক আৰু সামাজিকভাৱে এক চৰম দুৰ্ভিক্ষ জীৱন যাপন কৰিবলৈ বাধ্য কৰালে কিয়নো টিউটৰসকলে মাহেলী 12,000 টকা লাভ কৰে আৰু কেৱল 720 টকাৰ বৃদ্ধিৰ টিউটৰসকলক উন্নয়নৰ ঢাক দোল বজাই কিমান সীমাচীন সেয়া প্ৰশ্ন অসম নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ সন্থাৰ আজি সন্থাৰ কেন্দ্ৰীয় সম্পাদক শ্বেখ আব্দুল্লাহ মুখপাত্ৰ তৰুণ প্ৰসাদ শৰ্মা কাৰ্যকাৰী সভাপতি আছাম আলী যুটীয়া সম্পাদক ইছাক আলীয়ে বটদ্ৰৱ সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বন্ধ কৰি ৰাজ্যৰ চৰকাৰ অতি কম সময়তে টিউটৰ শিক্ষকৰ সমস্যা সমাধানৰ দাবী জনোৱাৰ লগতে সমস্যা সমাধান নহলে আগন্তুক নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰৰ যিকোনো মন্ত্ৰী সংসদ ৰাজ্যত আহিলেই টিউটৰ শিক্ষকৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰকাশ কৰে আৰু উল্লেখ কৰে যে নিৰ্বাচনৰ পূৰ্বে ন্যায্যতাৰ ভিত্তিত কমেও 30,000 টকাৰ দৰমহা বৃদ্ধি কৰি সকলো টিউটৰ শিক্ষকৰ সামাজিকভাৱে জীয়াই থকাৰ ব্যৱস্থা কৰা আৰু 21 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক আৰু ইতিমধ্যে টিউটৰ হিচাপে অৱসৰ গ্ৰহণ কৰা সকলক গুৰু দক্ষিণাৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰি 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা টিউটৰ শিক্ষকৰ দ্বাৰা পৰিচালিত চেল্ফ বেচ বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষকৰ অভাৱ পূৰণ কৰি ছাত্ৰ ছাত্ৰৰ গুণগত শৈক্ষিক উন্নয়ন সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে নিশ্চয়কৈ টিউটৰ চাৰভাইটসকলে এনেদৰে বিভিন্ন সময়ত সেই 5 বছৰত দাবী উত্থাপন কৰি আহিলে কিন্তু কোনো এটা দাবী অসম চৰকাৰে এতিয়ালৈকে মানি নললে তেখেতসকলৰ প্ৰধান দাবীবিলাকেই আছিলে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা বিনা চাৰ্টে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা সকলো টিউটৰ বাইদেউসকলক LPMৰ ক্ষেত্ৰত আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমদৰমা সেইদৰে তেখেতসকলে দাবী উত্থাপন কৰি আছিলে আৰু 10 লাখ টকাৰ যিসকলে অৱসৰ গ্ৰহণ কৰি তেখেতসকলক গ্ৰেজুৱেট হিচাপে প্ৰদান কৰিব লাগে কিন্তু অসম চৰকাৰে সেইখিনি প্ৰদান নকৰিলে বা অসম চৰকাৰে কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে কিন্তু কেৱল তেখেতসকলে নিৰ্বাচনী বৈতৰণা পাৰ কৰিবৰ কাৰণে হয়তো সেইখিনি 2021 চনৰ 5 ফেব্ৰুৱাৰীত নিৰ্বাচনী সময়ৰ যিখিনি সময় আছিলে সেই সময়তে সেইখিনি আপোনাৰ টিউটৰসকলক নিযুক্তি প্ৰদান কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু কামত নাহিল কাৰণ নিৰ্বাচন গল কামো গল সেই বুলি ক'ব লাগিব আৰু কামো নহল আৰু সেইবাবে অসমৰ চৰকাৰে প্ৰতিটো বিষয়বস্তুক হয়তো নিৰ্বাচনী প্ৰচাৰ হিচাপে নলৈ বা তাত অন্তৰ্ভুক্ত নকৰি যিসকল সঁচাকৈ কাম কৰি আছে সেইসকল মানুহক তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাকৈ বা তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰাকৈ তেখেতসকলৰ যিখিনি চাকৰি আছে সেই চাকৰিবিলাক নিয়মীয়াকৰণ কৰিব লাগে তেখেতসকলক যি ধৰণৰ কোৱালিফিকেশ্যন লাগে সেইখিনি অসম চৰকাৰে দিয়াব লাগে কাৰণ তেখেতসকলে সেই বুঢ়া বয়সত বা তেখেতসকলৰ যিখিনি মূল্যৱান যিখিনি অতিবাহিত সময়
পাৰ হৈ আহিছে সেই যিখিনি সময় আছে 6 বছৰ 7 বছৰ 10 বছৰ সেই সময়খিনি তেখেতসকলৰ কথা চিন্তা কৰি অসম চৰকাৰ নিশ্চয়কৈ অন্তত তেখেতসকলৰ পৰিয়ালৰ কথা বা তেখেতসকলৰ ব্যক্তিগত ভৱিষ্যতৰ কথা চিন্তা কৰি অন্তত অসম চৰকাৰে সেইখিনি কৰিব পাৰিলেহেঁতেন বা কৰিলে নিশ্চয় উপকৃত হ'লেহেঁতেন কিন্তু অসম চৰকাৰে কৰিবৰ ইচ্ছা নাই বুলি হয়তো সেই 5 বছৰ টিউটৰ ছাৰ বাইদেউসকলে গম পালে কাৰণ এই 5 বছৰত যদি তেখেতসকলৰ কোৱালিফিকেশ্যন যদি আপগ্ৰেডৰ কাৰণে জোৰা নাই তেখেতসকলে সেইখিনি লোৱাৰ সুবিধা প্ৰদান কৰিব লাগিছিলে নিশ্চয় নকৰিলে এই 5 বছৰত অসম চৰকাৰে নিমাত হৈ থাকিলে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভুক্তভোগী হৈ থাকিলে বা অসম চৰকাৰে এটা কথা ক'লেও টিউটৰ ছাৰ বাইদেউসকলে হয়তো অন্তত আশা পালেহেঁতেন যে আপোনালোকৰ 5 বছৰ পাৰ হ'লেই আপোনালোকক টিউটৰ পৰা টিচাৰ কৰা হ'ব আপোনালোকৰ এক্সপেন্সৰ ভিত্তিত যিহেতু আপোনালোকে চৰকাৰীভাৱে আজি 5 বছৰ কাম কৰা হৈছে আৰু সেই 5 বছৰৰ পাছত আপোনালোকক আমি মানে আপগ্ৰেড কৰা হ'ব নেক্সট চৰকাৰ যোনে আহক সেইখিনি আপগ্ৰেড কৰিব লাগিব সেইদৰে যদি আইন এখন প্ৰণয়ন প্ৰস্তাৱ কৰি যদি গ'লেহেঁতেন টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সকাহ পালেহেঁতেন বা ভাবিবলৈ বাধ্য হ'লেহেঁতেন সেই 5 বছৰ গ'লে নিশ্চয়কৈ অহা যিখিনি সময় আহিব সেইখিনি তেখেতসকলে ৰেগুলাৰ হিচাপে পাম কিন্তু সেই ধৰণেও কোনো এটা সকাহ প্ৰদান নকৰিলে কেৱল তেখেতসকলক প্ৰাৰ্থনাৰ ওপৰত প্ৰাৰ্থনা কৰি গ'ল আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলেও তেখেতসকলৰ সমস্যাবিলাক নিউজ চেনেলবিলাকত বা পেপাৰবিলাকত বা গণতান্ত্ৰিকভাৱে হাইলাইট কৰি গ'ল কিন্তু হাইলাইটৰ কোনো প্ৰভাৱ নপৰিলে সেইখন চৰকাৰৰ ওপৰত আৰু সেয়া নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে বিবেচনা কৰিব লাগে পৰৱৰ্তী পৰ্যায়ত সেইখন চৰকাৰে কৰিব নে নকৰিব তাৰ ওপৰত চিন্তা কৰি আপোনালোকে নিশ্চয়কৈ এটা উচিত সিদ্ধান্ত ল'ব বুলি আশা ৰাখিলো আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব ৰজাগৰীয়া খানত বা চকুত দৃষ্টিগোচৰ হয় কিঞ্চিত পৰিমাণে আপোনালোকৰ সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰে বা সেইকেইটা দিনত যিকেইটা দিন আছে আৰু সেয়েহে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আকুল